হ'ল অসমৰ এজন বিখ্যাত গায়ক জুবিন গাৰ্গ আৰু দুনিয়াত নাই। জুবিন গাৰ্গ এই দুনিয়াত নাই। ইতিমধ্যে খবৰ ওলাইছে, ছ'চিয়েল মিডিয়াতো ভাইৰেল হৈছে। জুবিন গাৰ্গে নৰ্থ ইষ্ট ফেষ্টিভেলত ভাগ ল'বলৈ ছিংগাপুৰলৈ গৈছিল আৰু ছিংগাপুৰত গৈ জুবিন গাৰ্গৰ স্কিউবা এক্সিডেণ্ট হৈছিল। এক্সিডেণ্টৰ পিছত জুবিন গাৰ্গ ছিংগাপুৰৰ এখন হস্পিটেলত এডমিট হৈছিল। অচানক এই হস্পিটেলৰ পৰা খবৰ আহিল জুবিন গাৰ্গ এই দুনিয়াত নাই আৰু জুবিন গাৰ্গক আজিৰ পৰা এই মঞ্চত এই দুনিয়াত আৰু কোনো দেখা নাপাব। জুবিন গাৰ্গ এজন অসমৰ বিখ্যাত গায়ক আৰু এই জুবিন গাৰ্গে আজি ছিংগাপুৰত মৃত্যুবৰণ কৰিছে। জুবিন গাৰ্গৰ এই ছিংগাপুৰত যোৱাৰ পিছত স্কিউবা এক্সিডেণ্ট হৈছিল আৰু এই স্কিউবা এক্সিডেণ্ট হোৱাৰ পিছত জুবিন গাৰ্গ ছিংগাপুৰৰ এখন হস্পিটেলত এডমিট হৈছিল। এই জুবিন গাৰ্গ এই হস্পিটেলত মৃত্যুবৰণ কৰিছে। জুবিন গাৰ্গ এজন বিখ্যাত গায়ক। অসমবাসীৰ বাবে এটা বৰ বেয়া খবৰ। আপোনালোকে মোৰ স্ক্ৰীণত চাওক আৰু নিজৰ মতামত কমেণ্ট বক্সত লিখক আৰু মোৰ চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক। আৰু যিসকলে মোৰ চেনেল এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই আৰু যিসকলে নতুনকৈ আহিব, সকলোৱে প্ৰথমতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। অসমৰ এজন বিখ্যাত গায়ক জুবিন গাৰ্গ আৰু এই দুনিয়াত নাই। জুবিন গাৰ্গে অলৰেডি মৃত্যুবৰণ কৰিছে। নৰ্থ ইষ্ট ফেষ্টিভেলত ভাগ ল'বলৈ গৈছিল জুবিন গাৰ্গ। আজি শুক্ৰবাৰ, অহাকালি শনিবাৰে তাৰিখ আছিল নৰ্থ ইষ্ট ফেষ্টিভেলত ভাগ ল'বৰ কাৰণে। কিন্তু এই নৰ্থ ইষ্ট ফেষ্টিভেলত ভাগ লোৱাৰ আগতে জুবিন গাৰ্গৰ স্কিউবা এক্সিডেণ্ট হ'ল। এক্সিডেণ্টৰ পিছত ছিংগাপুৰৰ এখন হস্পিটেলত এডমিট হ'ল। এডমিট হোৱাৰ পিছত জুবিন গাৰ্গ এই দুনিয়াত আৰু নাই বুলি খবৰ আহিছে। অসমবাসীৰ বাবে বহুত বেয়া খবৰ। এই জুবিন গাৰ্গ, অসমৰ বিখ্যাত গায়ক জুবিন গাৰ্গ আৰু এই দুনিয়াত নাই। আজিৰ পৰা আৰু অসমবাসীয়ে জুবিন গাৰ্গক কোনো মঞ্চত দেখা নাপাব। জুবিন গাৰ্গ এই দুনিয়াৰ পৰা ইতিমধ্যে ইন্তেকাল হৈছে। আপোনালোকে মোৰ চেনেলটো চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, নিজৰ মতামত কমেণ্ট বক্সত লিখিব। আৰু অসমৰ সকলো জনসাধাৰণলৈ মোৰ এটাই অনুৰোধ, জুবিন গাৰ্গৰ আত্মাৰ শান্তিৰ কাৰণে সকলোৱে ভগৱান আৰু আল্লাহৰ ওচৰত যাতে প্ৰাৰ্থনা কৰে। নৰ্থ ইষ্ট ফেষ্টিভেলত ভাগ ল'বলৈ জুবিন গাৰ্গ ছিংগাপুৰলৈ গৈছিল। ছিংগাপুৰলৈ যোৱাৰ পিছত স্কিউবা এক্সিডেণ্ট হৈ জুবিন গাৰ্গ আহত হৈছিল আৰু হস্পিটেলত জুবিন গাৰ্গক ভৰ্তি কৰোৱা হৈছিল। এই হস্পিটেলতে জুবিন গাৰ্গৰ মৃত্যু হয়। বহুত বেয়া খবৰ অসমবাসীৰ বাবে। জুবিন গাৰ্গৰ মৃত্যু হ'ল। এনেকুৱা বিখ্যাত ছিংগাৰ আৰু অসমত দেখা নাপাব। হয়তো আজি এই জুবিন গাৰ্গ এইখন দুনিয়াৰ পৰা নোহোৱা হ'ল। ছিংগাপুৰৰ এখন হস্পিটেলত চিকিৎসাধীন হৈ আছিল আৰু সেই হস্পিটেলৰ পৰা খবৰ আহিল আজি যে জুবিন গাৰ্গ এই দুনিয়াত আৰু নাই। জুবিন গাৰ্গে মৃত্যুবৰণ কৰিছে। মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু জুবিন গাৰ্গ সম্পৰ্কে কাৰ কি মতামত কমেণ্ট বক্সত জনাব। মোৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে স্ক্ৰীণত চাওক, জুবিন গাৰ্গ এজন বিখ্যাত গায়ক আছিল আৰু সেই জুবিন গাৰ্গ আজি এই দুনিয়াৰ পৰা নোহোৱা হ'ল। ছিংগাপুৰত গৈছিল নৰ্থ ইষ্ট ফেষ্টিভেলত ভাগ ল'বলৈ। অহাকালি নৰ্থ ইষ্ট ফেষ্টিভেলত ভাগ লোৱাৰ তাৰিখ আছিল, কিন্তু জুবিন গাৰ্গ আজিয়ে মৃত্যুবৰণ কৰিলে। ছিংগাপুৰত যোৱাৰ পিছত স্কিউবা এক্সিডেণ্ট হ'ল। এক্সিডেণ্টৰ পিছত ছিংগাপুৰৰ এখন হস্পিটেলত ভৰ্তি হৈছিল। হস্পিটেলৰ পৰা অচানক এটা বেয়া খবৰ আহিল যে জুবিন গাৰ্গ এই দুনিয়াত আৰু নাই। আপোনালোকে প্ৰত্যেকেই
জুবিন গাৰ্গ সম্পৰ্কে কমেণ্ট বক্সত জনাওক আৰু প্ৰত্যেকে ভগৱান আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰক যাতে জুবিন গাৰ্গৰ আত্মাই শান্তি পায়। ধন্যবাদ।